বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু ভাবি থাকে নেকি যে এই সংসাৰ সাগৰখন কেনেকৈ পাৰ হ'ব? এই সংসাৰ সাগৰখনত যুঁজি যুঁজি বাৰু ভাগৰি পৰিছে নেকি আপোনালোকে? যে আপোনালোকে যেনেদৰে কিবা এটা কামৰ কথা ভাবে, কিন্তু সদায় যেন তাৰ ওলোটাটোৱেই হৈছে। মনত যদি ভাবি আছে কিবা এটা আৰু হৈ গৈছে বেলেগ এটা। জীৱনটো যেন একেবাৰে ঠান-ঠিত নোহোৱা হৈ গৈছে। এই জীৱনটোত বৰ আশাৰে বগাই বগাই যেন হতাশাৰ বাহিৰে একোৱে পোৱা নাই। অথচ আপোনালোকে একো ভুলো কৰা নাই। কিবা নহয় কিবা এটা অসুবিধাই যেন জীৱনটোত বৰ যন্ত্ৰণা দি আছে। জীৱনৰ নতুন সন্ধান কৰি কৰি এক যেন ভাগৰুৱা মন লৈ আপোনালোকে বহি পৰিছে। কিবা কৈ যেন সময়খিনি পাৰ হ'লেই শান্তি। এনেধৰণৰ মানসিক অশান্তিৰে ভৰি থকা মানুহৰ সংখ্যা আজিকালি পিছে বহুত বেছি হৈ গৈছে। কাৰণ এফালে মনৰ কথা কাকো খুলি ক'ব নোৱাৰাৰ দুখ, আনফালে জীৱনটোত যেন একোৱেই নাই তেনেধৰণৰ ভাৱ। ইমান যন্ত্ৰণা, ইমান অৱসাদ কেনেকৈ সহ্য কৰে বাৰু আপোনালোকে? ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে, এই ঘোষাটো যদি আপোনালোকে শুনিছে তেনেহ'লে গম পাব যে সংসাৰক সাগৰৰ সৈতে তুলনা কৰা হৈছে। সংসাৰখন কিয় বাৰু সাগৰ হ'ল? কাৰণ হৈছে সাগৰখন যেন কিমান বিশাল। এই সংসাৰখনো তেনেধৰণৰ এক বিশাল সাগৰৰ লগত তুলনা কৰা হৈছে। গতিকে সাগৰত যেতিয়া নাও মেলি দিয়া হয়, সাগৰত অনবৰত ঢৌ থাকিবই। কোনোবাটো ঢৌ ডাঙৰ, কোনোবাটো সৰু, কিন্তু ঢৌৰ সৈতে খেলা কৰি কৰিয়েই আগুৱাই যাব লাগিব আমি। ভগৱান শ্ৰীকৃষ্ণই গীতাত সাগৰ সম্পৰ্কে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে সমুদ্ৰত বিভিন্ন নদ-নদীৰ জলৰাশি মিলিত হোৱাৰ পিছতো সমুদ্ৰক ক্ষোভিত কৰিব নোৱাৰি। অৰ্থাৎ সাগৰত যিমানেই পানী বৈ নাহক কিয়, সাগৰ পিছে একেই থাকে। ঠিক তেনেদৰে কৰ্মও স্থিতপ্ৰজ্ঞ ব্যক্তিৰ মাজত প্ৰবিষ্ট হৈও তেওঁক বিশুদ্ধ কৰিব নোৱাৰি। ইয়াৰোপৰিও তেৱেই শান্তি লাভ কৰে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি বুজি লয় যে সমুদ্ৰত ঢৌ আহিব, মনুষ্য জীৱনতো কৰ্ম থাকিবই, ঢৌ থাকিব, উত্থান পতন থাকিব, আৰু এই সকলোবোৰৰ মাজেদিয়ে মনুষ্য আগবাঢ়ি যাবই লাগিব। ঠিক সমুদ্ৰৰ ঢৌত তুলুং ভুতুংকৈ গৈ থকা নাওখনৰ দৰে। তথাপিও পিছে কিছুমান সমস্যাই মানুহৰ জীৱনটো এনেকুৱা কৰি পেলায় যেন সকলো ৰাস্তাই বন্ধ হৈ পৰা যেনেই লাগে। সকলো পিনৰ পৰাই চেপি খুন্দি ধৰা যেন লাগি উশাহ ল'বলৈকে কষ্ট পোৱাৰ দৰে হৈ পৰে। আচলতে বন্ধু-বান্ধৱীসকল, আমাৰ মানুহৰ জীৱনৰ মূল সমস্যাটো কি জানেনে? আমি আমাৰ অনিয়ন্ত্ৰিত মনটোক ঠান-ঠিত লগাব নোৱাৰোঁ। আমাৰ এই মনটোৰ সম্পৰ্কে গীতাত কোৱা হৈছে যে যি পুৰুষে মনক বশ কৰিছে, মনেই বন্ধু, আৰু যিয়ে মনক বশ কৰিব পৰা নাই, তেওঁৰ বাবে সেই মনটোৱে হৈছে শত্ৰু। বন্ধু-বান্ধৱীসকল, আপোনালোকে এটা কথা জানেনে যে আজিকালিৰ দিনত আমাৰ এই বহু সমস্যাৰ মূল কাৰণটোৱে হৈছে আমাৰ এই মনটো। কাৰণ কিছুমান কথাত আপোনালোকে মন কৰিবচোন, মনটোৱে বেছিকৈ লগাই দিয়ে আপোনাক। কিছুমান ঘটনা ঘটি যায় আপোনাৰ লগত, পিছে মনটোৱেহে আপোনাক কুটুৰি থাকে। মই বৰ দুখ পালোঁ, মই বৰ অপমানিত হ'লোঁ, মই বৰ কষ্ট পালোঁ। এনে কিছুমান কথা মনলৈ আনি আনি মনটোৱে আপোনালোকৰ সমস্যাটো বেছিকৈ বঢ়াইহে তোলে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে চিন্তা কৰক। তথাপিও কেতিয়াবা কিছুমান কথাত বহু বেছি চিন্তা কৰিব নালাগে।
কেনেকৈ মনটোৱে আপোনাক বশীভূত কৰি সমস্যা বঢ়াব। মনটোক মাজে মাজে কওক, এই বাদ দিয়াহে। আপোনালোকৰ মনটোক আপোনালোকে নিজেই বুজাওক। মাজে মাজে কিছুমান দুখ চিন্তা বাদ দিবও লাগে। কাৰণ অৰ্জুনেও ভগৱান শ্ৰীকৃষ্ণক কৈছিল, মনটো নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, অভ্যাসৰ দ্বাৰা মনুষ্যই যিকোনো অসম্ভৱ যেন লগা কাম সম্ভৱ কৰি তুলিব পাৰে। পিছে আৰু এটা কথা, সাগৰত প্ৰচণ্ড ঢৌ আহিব বুলি প্ৰত্যেকজন নাবিকেই জানে। ঢৌত জাহাজ বা নাওখন নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিব পাৰে বুলিও সকলো নাবিকে জানে। এই কথা জানে বুলিয়েই সমুদ্ৰ তীৰত নাবিক বহি নাথাকে। ঢৌৰ কথা জানি, সমুদ্ৰত অহা ধুমুহাৰ কথা জানিও নাবিকে জাহাজ বা নাওখন আগুৱাই লৈ গৈয়ে থাকে। সেই নাবিকসকলে সেই ধুমুহাৰ কথা ভাবি বহি নাথাকে। কাৰণ বন্ধু বান্ধৱীসকল, এই সংসাৰ সাগৰৰ ধুমুহা, ৰ'দ, বৰষুণ আৰু সাগৰৰ প্ৰচণ্ড ঢৌ, এই সকলোবোৰ মুখামুখি হৈয়ে আমি আগুৱাই গৈ থাকিবই লাগিব। কেৱল আপোনালোকে মনত ৰাখিব যে আমাৰ জীৱনৰ নাৱৰ গুৰি বঠা আমি নিজেই ধৰিব লাগিব। তাৰ বাহিৰে আন একো উপায় নাই। নিজে আগুৱাই গৈ পাৰ হ'ব লাগিব এই সংসাৰ সাগৰখন। যদি এতিয়াও সংসাৰ সাগৰ পাৰ হ'বলৈ আপোনালোকে অপৰাগ বুলি ভাবিছে, তেন্তে শুনক, ভগৱান শ্ৰীকৃষ্ণই নিজকে কৈছিল সাগৰ বুলি। তেওঁ কৈছিল, সমস্ত জলাশয়ৰ মাজত ময়ে সাগৰ। জগতৰ সমস্ত ভূত প্ৰাণীৰ সৃজনকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা আৰু লগতে সমস্ত জীৱৰ লগতেই তেওঁৱেই আছে। সেয়েহে বন্ধু বান্ধৱীসকল, এনেকৈ নাভাবিব যে এই বিশাল সমুদ্ৰ বক্ষত আপুনি তেনেই অকলশৰীয়া। ভগৱান শ্ৰীকৃষ্ণই গীতাত আৰু কৈছিল, যদি তুমি সদায় মোক স্মৰণ কৰা, প্ৰাৰ্থনা কৰা, মই তোমাৰ সকলো বাধা বিঘিনিত আগবঢ়াই যাবলৈ নিৰ্দেশনা দিম। যদি অহংকাৰ চন্ন হৈ তুমি মোৰ উপদেশ নুশুনা, তেনেহ'লে তুমি ধ্বংস হৈ যাবা। এইটো আছিল গীতাৰ 18 অধ্যায়ৰ 58 নম্বৰ শ্লোক। গতিকে বন্ধু বান্ধৱীসকল, ভগৱানে আমাক কেতিয়াও কোৱা নাই যে ঢৌবিহীন সাগৰ পাবা বুলি। ভগৱানে কৈছে প্ৰচণ্ড ঢৌৰ মাজতো উপঙি থাকিবলৈ শক্তি দিম বুলি। গতিকে বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে বুজি পালে যে সংসাৰ সাগৰত প্ৰচণ্ড ঢৌ আহিব আৰু এই সমস্যাবোৰৰ ঢৌৰ মাজত আমি উপঙি থাকি আগুৱাই যোৱা জাহাজখনৰ নামেই হৈছে শ্ৰীমদ্ গীতা। সেয়েহে বন্ধু বান্ধৱীসকল, সদায় যাতে আপোনালোকে এনেদৰে মদ্ গীতা শুনি থাকে, তেতিয়াহে এই সংসাৰ সাগৰত আমি এনেদৰেই উপঙি উপঙি গৈ থাকিব পাৰিম। তেতিয়াহে আমি সকলোবোৰ মিলি একেলগে পাৰ হ'ম এই সংসাৰ সাগৰৰ বৈতৰণি। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে আপোনালোকে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আপোনালোকে এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ পাই থাকিব। ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।